ওম শান্তি। আজিৰে পৰা 21 দিন এই কথাকেইটা শুই উঠিয়ে সকলোৱে ক'ব। এতিয়া যি সময় হৈছে সেই সময়ত আমি এই সময়ক বদলাব লাগিব। আমি এই সময়ত নিজক সুৰক্ষিত কৰিব লাগিব। গতিকে এতিয়া যি সময়, এই সময়ৰ কথা বহু আগতেই বহুতেই প্ৰেডিকশ্যন অনুসৰি হওক বা বহুতেই কৈ থৈ গৈছিলে। এতিয়া আমি আমাৰ মন বুদ্ধিবিলাকক শান্ত কৰিবই লাগিব। যদি মন বুদ্ধিক শান্ত কৰিব নোৱাৰোঁ, তেন্তে আমি এই ধুমুহাত বিষণ্ণ হৈ যাম, বিচ্ছিন্ন হৈ যাম। গতিকে ৰাতিপুৱাই শুই উঠি সকলোৰে সুৰক্ষাৰ বাবে এতিয়া কেৱল আমি নিজক সুৰক্ষা কৰিলে নহ'ব, আমাৰ পৰিয়ালত থকা প্ৰতিজনক আমি সুৰক্ষিত কৰিব লাগিব। সকলো ফালৰ পৰা মানসিকভাৱে সুৰক্ষিত কৰিব লাগিব। গতিকে ভয় নকৰিব, আতংকিত নহ'ব। সকলো সমাধান আমাৰ হাততে আছে। আজি এই সমস্যা, আজি বিশ্বৰ এই স্থিতি আমি মনুষ্যই সৃষ্টি কৰিছোঁ আৰু এই স্থিতিক আমি মনুষ্যই কিন্তু সলাই পেলাবও পাৰোঁ। আমাৰ হাততে সেই চূড়ান্ত পাৱাৰ আছে, শক্তি আছে, যি ঈশ্বৰ আল্লাহ গড ভগৱান পৰমাত্মাই আমাৰ ভিতৰত দি থৈছে। কিন্তু আমি সেই শক্তিক চিনি পোৱা নাই, জনা নাই। আমি আত্ম উপলব্ধি কৰি সেই শক্তিক আমি বুজিয়েই পোৱা নাই। পাৰমাণৱিক শক্তিতকৈও বহু ডাঙৰ শক্তি আমাৰ ভিতৰতে লালিত পালিত হৈ আছে, যি শক্তিৰে আমি বিচাৰিলে, আমি 800 কোটি জনতাই বিশ্বত বিচাৰিলে মুহূৰ্ততে শান্তি প্ৰতিষ্ঠা হৈ যাব পাৰে। কিন্তু আজি আমি সেই শক্তি হেৰাই পেলাইছোঁ, কিয়নো সেই শক্তিক আমি কৰ্মত, বাণীত, ব্যৱহাৰত, সংস্কাৰত প্ৰয়োগ কৰাৰ প্ৰেক্টিছেই নকৰিলোঁ। ফলশ্ৰুতিত আজি দিন আমাৰ সন্মুখলৈ আজি বাস্তৱ হৈ আহিছে। চিন্তিত নহ'ব, এতিয়াও সময় আছে। ঈশ্বৰে সকলো সময়, শেষ সময়লৈকে আপোনাক সহায় কৰিব। কেৱল আপুনি পবিত্ৰ হৈ থাকিব লাগিব। আপোনাৰ মন বুদ্ধিত শান্তি, প্ৰেম, আনন্দ সকলো নিস্বাৰ্থভাৱে আমি জাগ্ৰত কৰিব লাগিব। গতিকে ৰাতিপুৱা শুই উঠিয়েই এই 5টা মহাবাণী, মহাসংকল্প সকলোৱে কওক, ঘৰখনত সকলোৱে কওক, আৰু যোনে যোনে নাজানে তেওঁলোকক আপোনালোকে দিয়ক, ক'বলৈ কওক। আমাৰ সাংগঠনিক প্ৰকম্পন, আমাৰ সাংগঠনিক মানসিক যি আমাৰ সাংগঠনিক সংকল্পই এই বায়ুমণ্ডলক পৰিৱৰ্তন কৰোৱাই পেলাব পাৰে। ৰাইজে নখ জোকাৰিলে নৈ বয়, তাৰ ভাৱাৰ্থ হৈছে সাংগঠনিকভাৱে যদি সমগ্ৰ বিশ্বত আমি 800 কোটি জনতাই যদি 1 মিনিটৰ কাৰণে যদি শান্তি স্থাপনা কৰোঁ, মন বুদ্ধিক যদি ঈশ্বৰ আল্লাহ গড ভগৱানক সমৰ্পণ কৰি দিওঁ, মাত্ৰ 1 মিনিটত এই বিশ্বত শান্তি প্ৰতিষ্ঠা হৈ যাব। কিন্তু যি কি নহওক, আমি ঘৰে ঘৰে শান্তি, সুখ, আনন্দ আৰু মানসিক সকলো বিস্ফোৰণৰ পৰা আমি সুৰক্ষিত হওঁ। সকলোৱে কওক, কোৱাৰ সময় সমাগত। কি ৰিজাল্ট আহে, কি নাহে, সেয়া আপুনি পিছত হিচাপ নিকাচ কৰি থাকিব, কিন্তু আজিৰে পৰা কিন্তু ক'বলৈ আৰম্ভ কৰক। এয়াই হ'ব আপোনাৰ প্ৰধান অস্ত্ৰ। সকলোৱে কপালৰ সোঁমাজত নিজ নিজ আত্মা, নিজৰ জীৱ, নিজৰ কনচিয়াছনেছ, নিজৰ যি চৈতন্য শক্তি, যি শক্তি এই শৰীৰ নামৰ গাড়ীখনক চলাই আছে, কৰ্ম ইন্দ্ৰিয়ক কৰ্ম কৰোৱাই আছে, মুখৰে বাণী কোৱাই আছে, সেই শক্তিক অলপ সময়ৰ বাবে এটা পোহৰ বুলি মনৰে ভাবি কওক, মই মাষ্টাৰ শান্ত স্বৰূপ আত্মা হওঁ। শান্তি মোৰ স্বধৰ্ম। শান্তি এই কোটি কোটি মনুষ্যৰ স্বধৰ্ম। শান্তি মোৰ জনম সিদ্ধ
অধিকাৰ। শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ পৰিচয়, শান্তি মোৰ স্বভাৱ সংস্কাৰ। মোৰ চাৰিওফালে থকা প্ৰত্যেকটো আত্মা শান্ত 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 হৈ পৰিছে। মোৰ ঘৰখনৰ ভিতৰত থকা প্ৰতিটো আত্মা, প্ৰতিজন মনুষ্য শান্ত শান্ত আৰু শীতল। সমাজত শান্তি বিৰাজ কৰিছে। সকলোৰে মন বুদ্ধি শান্ত শান্ত আৰু শান্ত হৈ পৰিছে। সকলো মনুষ্যই সমগ্ৰ বিশ্বৰ সকলো মনুষ্যই সমগ্ৰ বিকাৰৰ পৰা মুক্ত হৈ পৰিছে। সকলোৰে মন কল্যাণকাৰী হৈ পৰিছে। সকলোৰে মন বুদ্ধিত পবিত্ৰতাই বিৰাজ কৰিছে। কাৰোৰে মনত কোনো ধৰণৰ শত্ৰুতা, কোনো ধৰণৰ ঈৰ্ষা, কোনো ধৰণৰ হিংসা হিংসি, এই বিকৰ্মবিলাক সকলো ফালৰ পৰা তেওঁলোকে নোহোৱা কৰি জীৱন অতিবাহিত কৰিছে। সকলোৰে মনৰ পৰা বেয়া বেয়া ৰিপুবোৰ নোহোৱা হৈ গৈছে। পৰম ধামৰ পৰা স্বয়ং নিৰাকাৰ পৰম জ্যোতি পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানে ওপৰৰ পৰা বহু শক্তিৰ কিৰণ পঠাইছে। কোটি কোটি মনুষ্যৰ আত্মাত আহি সেই কিৰণ পৰিছে আৰু মুহূৰ্ততে সমগ্ৰ বিশ্বত শান্তি স্থাপনা হৈছে। বিশ্বত শান্তি স্থাপনা হৈছে। বিশ্বত শান্তি স্থাপনা হৈছে। মই মাষ্টাৰ শক্তিশালী, মই নিৰ্ভীক আৰু নিৰ্ভয়। মোৰ কোনো ভয় নাই। মই মাষ্টাৰ শক্তিশালী, মই মাষ্টাৰ শক্তিশালী, মোৰ কোনো ভয় নাই। মই সুৰক্ষিত। মই আল্লাহ ঈশ্বৰ গড পৰম পিতা পৰমাত্মাৰ সন্তান। মই নিৰ্ভীক। সকলো মনুষ্যই ভাল। সকলোৰে মনত থকা বিকৰ্ম, বেয়া কৰ্ম, বেয়া ভাৱনাৰ বিনাশ হৈছে। সকলোৱে শান্তিত বহিছে। সকলোৱে শান্তি অনুভৱ কৰিছে। সকলোৱে মিলিজুলি শান্তি প্ৰতিষ্ঠা কৰিছে। মই শান্ত স্বৰূপ আত্মা। সকলোৱে শান্ত শান্ত আৰু শান্ত। গতিকে এনেধৰণেৰে কৈ আমি শান্তি স্থাপনা কৰিব পাৰোঁ। দিনটোত এইখিনি 21 বাৰ ৰিমাইণ্ড কৰক, কওক। ভয় নকৰিব, আতংকিতও নহ'ব, কওক কেৱল। সকলোৰে প্ৰতি শান্তিৰ প্ৰকম্পন দিয়ক। এইকেইদিন মনত চেষ্টা কৰক বেয়া কথা, বেয়া চৰ্চা, আতংকিত কৰা খবৰ, আতংকিত কৰা বা আপোনাক উচতনি দিয়া যিকোনো খবৰেই হওক বা যেনেকুৱা ধৰণৰ যিয়ে নহওক কিয়, সকলোৰে পৰা নিজকে অকণমান নিলগত ৰাখি কেৱল তপস্যা কৰক, তপস্যা কৰক, তপস্যা কৰক। তপস্যাৰ ফলতেই আকৌ বিশ্বত শান্তি প্ৰতিষ্ঠা হ'বই হ'ব। তপস্যা কৰক। প্ৰথমতে নিজৰ মন মন্দিৰত তপস্যা কৰক। নিজৰ মন মন্দিৰ শান্ত কৰক। নিজৰ মন মন্দিৰ শান্ত হোৱাৰ লগে লগে আপোনাৰ ঘৰ শান্ত হ'ব। চাৰিওপাশে থকা সকলো আত্মা শান্ত হ'বলৈ আৰম্ভ কৰিব। ৰাতিপুৱাই এই বাণী নোকোৱাকৈ কেতিয়াও আৰম্ভণি নকৰিব। এতিয়া সময় হৈছে সংকল্পৰে আমি দিনটোৰ আৰম্ভণি কৰা। বাদ দিয়ক সেইবোৰ, যি দিন গ'ল। অনাহকত বহু বেয়া সময় আমি নষ্ট কৰিছোঁ। পৰিয়ালতো বহু বাদ বিবাদ, অপবাদ, তৰ্ক, যুদ্ধ, ঈৰ্ষা ঈৰ্ষি, শত্ৰুতা, এইবিলাকৰ মাজতো বহুতেই জীৱন আপোনালোকে বহু কষ্টৰে পৰিপূৰ্ণ হৈ আপোনালোকে পাৰ কৰি আছে, পাৰ কৰিছে। তপস্যা কৰক। বাদ দিয়ক সকলোকে। এতিয়া সময় হৈছে নিজক চোৱাৰ, নিজক বনোৱাৰ সময়, নিজক গঢ়াৰ সময়। আনক চাই আনেনো কি কৰিছে, কি প্ৰতিবাদ কৰিছে, কি হিংসা কৰিছে, সেইবিলাকৰ হিচাপ নিকাচ কৰোঁতে মই কোন মুহূৰ্তত কোনখিনিতে, মোৰ কোনো সময়ত কোনখিনিতে মানসিকভাৱে মই বিধ্বস্ত হৈ যাম ধৰিবই নোৱাৰিম। বাদ দিয়ক। এতিয়া আনক চোৱা, আনক গুৰুত্ব দিয়া, আনে কি কৰিছে সেইবিলাকত বাদ দি কেৱল নিজে নিজৰ সংকল্প আপুনি ঈশ্বৰ পৰমাত্মাৰ লগত সংযুক্ত হৈ সংকল্প ৰচক। ভয় ভাৱ থাকিলে বাৰে বাৰে ক'ব, মই নিৰ্ভীক আত্মা, মই নিৰ্ভয় আত্মা, মোৰ কোনো ভয় নাই। মই ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ সন্তান। মই সকলোৰে প্ৰতি কল্যাণকাৰী। মোৰ হৃদয়ৰ পৰা সকলোৰে প্ৰতি শুভকামনা, শুভভাৱনা আৰু আশীৰ্বাদ আছে। মই কোনো বিকৰ্ম নকৰোঁ। মই কোনো বিকৰ্মযুক্ত কথা নকওঁ। কোনো বিকৰ্মযুক্ত ব্যৱহাৰ মই নকৰোঁ। মই ঈশ্বৰৰ সন্তান। নিজকে আঁতৰাই ৰাখক।
এই বিকৰ্মৰ পৰা আঁতৰাই ৰাখক। আপুনি হাতে কামে বিকৰ্ম নকৰিলেও যি ভাৱনা যদি বিকৰ্মযুক্ত লৈ আছে, বেয়া ভাৱনা লৈ আছে, যি ভাৱনাই আপোনাক কিন্তু আপোনাকে প্ৰথমতে এটেক কৰিব, আপোনাক আক্ৰমণ কৰিব। গতিকে এতিয়া আমি নিজৰ লগতে আনকো আমি সেই প্ৰকম্পন দিব লাগিব। আপোনাৰ প্ৰকম্পন, আপোনাৰ টেলিপেথি ইজনে তেতিয়াহে ৰিচ কৰিব যেতিয়া আপুনি পবিত্ৰতাৰে সেই সংকল্প ল'ব। গতিকে আমি চেষ্টা কৰিব লাগিব। এই সময় অতি চূড়ান্ত সময়। এই চূড়ান্ত সময়ত আপুনি ৰাতিপুৱা এই 5টা কথা নোকোৱাকৈ কেতিয়াও আপুনি ঘৰৰ দিনটো আৰম্ভণি নকৰিব। এতিয়া সময় হৈছে দিনটোৰ বেছিখিনি সময় পৰমাত্মাৰ লগত সম্পৰ্কিত হোৱাৰ সময়, ঈশ্বৰীয় হৈ থকাৰ সময়, গডলি কানেকশ্যনত থকাৰ সময়। এতিয়া সময় হৈছে সকলো সময়তে আমি ঈশ্বৰক আহ্বান কৰাৰ সময়, তেওঁৰ লগত সংযুক্ত হোৱাৰ সময়, তেওঁৰ লগত কথা পতাৰ সময়, তেওঁৰ পৰা শক্তি লোৱাৰ সময়। এতিয়াও অন্ততঃ আপোনালোকে প্লিজ দেৰি নকৰিব। তপস্যা কৰক, মেডিটেশ্যন কৰক, ঘৰত থাকক, ঘৰতে মেডিটেশ্যন কৰক, তপস্যা কৰক। তপস্যা মেডিটেশ্যন যদি শিকিছেতো বহুত ভাল, যদি নাই শিকা অনলাইন যোগে শিকক। আৰু যদি শিকিবলৈও আপোনাৰ কোনো উপায় নাই, অন্ততঃ আপুনি যেনেকৈ পাৰে অকলশৰে বহক। মনত থকা বেয়া চিন্তা, বেয়া ভাৱনা, লোকৰ প্ৰতি থকা ঈৰ্ষা, ঈৰ্ষি, হিংসা, যন্ত্ৰণা, বিদ্বেষ, যন্ত্ৰণা সকলোকে এছাইড কৰি, সকলোকে আঁতৰাই নিজক খালী কৰি ঈশ্বৰ, আল্লাহ, গড, ভগৱান পৰমাত্মাক সমৰ্পণ কৰি দিয়ক। দেশত কি হ'ব, বিশ্বত কি হ'ব, সেইবিলাক আমি ভাবি থাকি এতিয়া লাভ নাই। এতিয়া কিন্তু হৈছে আমাৰ সময়, যিটো প্ৰেজেণ্ট সময়, বৰ্তমান সময়টোক আমি কিন্তু শক্তিশালী কৰি তোলাৰ সময়। আমাৰ হাততেই নিৰ্মাণ, আমাৰ হাততেই ধ্বংস। যদি আমি নিৰ্মাণ কৰিব পাৰোঁ, আমি কিয় ধ্বংস কৰিব লাগে? কেৱল মন বুদ্ধিৰ খেল চলি আছে, কেৱল মন বুদ্ধিৰ খেল চলি আছে। গতিকে সেই মন বুদ্ধিবিলাকে যেন ঈশ্বৰ পৰমাত্মাৰ পৰা বহুত আশীষ পায়, ঈশ্বৰ পৰমাত্মাৰ পৰা যেন টাচিং পায়, তেওঁলোকেও যেন এটা শুদ্ধ সিদ্ধান্তত উপনীত হ'ব পাৰে। তাৰ বাবে আমাৰ ফালৰ পৰা শুদ্ধ প্ৰকম্পন, আশীৰ্বাদ, শুভকামনা, শুভভাৱনা পঠোৱাৰ সময় সমাগত। গতিকে এতিয়া বেছিখিনি সময় তপস্যা কৰক, ঈশ্বৰৰ ওচৰত থাকক, ঈশ্বৰৰ লগত সংযুক্ত হৈ থাকক। ঈশ্বৰে বেয়া পোৱা কৰ্ম নকৰিব। শাস্ত্ৰ পঢ়িছোঁ, শাস্ত্ৰ পঢ়িলেই নহ'ব, শাস্ত্ৰত কোৱা কথা আমি আখৰে আখৰে পালন কৰিব লাগিব। জীৱ হত্যা মহাপাপ, প্ৰত্যেকখন শাস্ত্ৰৰে মহাবাক্য। কুকুৰ, শৃগাল, গদৰ বড়ো, আত্মাৰাম জানি সবাকো কৰিবা প্ৰণাম। অন্ততঃ এই দেশৰ এনেকুৱা পৰিস্থিতিত অন্ততঃ জীৱ হত্যা কৰাটো আমি অকণমান যদি বাদ দিব পাৰোঁ, বাদ দিয়ক। কোনো জীৱ জন্তু ভক্ষণ নকৰিলেওতো চলে। যদি পাৰে চাওকচোন, চেষ্টা কৰি ভক্ষণ নকৰাকৈও চলক। গুৰুজনাই কৈছিল জানি সবাকো কৰিবা প্ৰণাম। আজি জানি সবাকো কৰিছোঁ ভক্ষণ, নহয় জানো? গতিকে এতিয়া সময় হৈছে কিন্তু সিদ্ধান্ত লোৱাৰ সময়। এতিয়া কনফিউজ হৈ থকাৰ সময় নহয়। সিদ্ধান্ত লওক, আপুনি ঈশ্বৰমুখী হ'বনে, নে আপুনি এনেকেই থাকিব? ঈশ্বৰমুখী মানে এইটো নহয় ৰাতিপুৱাই গৈ কোনোবা তীৰ্থস্থানত গৈ বোলে মূৰটো ধুৱালোঁ, দুডাল ধূপ লগাই গুচি আহিলোঁ, সেইটো ঈশ্বৰমুখী বুলি কোৱা নাযায়। ঈশ্বৰমুখী মানে কি? মোৰ প্ৰতিটো কৰ্ম, মোৰ প্ৰতিটো চিন্তন, মোৰ প্ৰতিটো বাণীত যেন ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ যেন ইচ্ছা থাকে, মই তেনে বাক্যহে কওঁ, নহয় জানো? আমি সকলোৱে মিলিজুলি এই সংসাৰখনক, এই বিশ্বখনক শান্তিৰ বিশ্ব, বহুত সুন্দৰ বিশ্ব, এখন গল্ডেন আমি ৱৰ্ল্ডৰ সৃষ্টি কৰিব পাৰোঁ। আমি সত্যযুগ নিৰ্মাণ কৰিব পাৰোঁ। আমাৰ হাততেই আছে সকলো। আহকচোন আমি সেই শক্তিবিলাকক কেনেকৈনো আমি ব্যৱহাৰ কৰি আমি সেই সত্যযুগক নিৰ্মাণ কৰিব পাৰোঁ, তাৰো আমি অকণমান পৰিকল্পনা কৰোঁ, পঢ়োঁ। আৰু সেই পঢ়োৱা হয় প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ত, য'ত কেৱল তপস্যাৰ ওপৰত গুৰুত্ব দিয়া হয়। আৰু যি তপস্যা কৰি 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 আমাৰ ভিতৰত থকা অৱগুণবিলাকক আমি জহি খহি জ্বলাই আমি শেষ কৰি পেলাবলৈ সমৰ্থ হওঁ। এতিয়াও সময় যোৱা নাই। আপোনাৰ ঘৰৰ কাষত থকা আমাৰ 5 কিলোমিটাৰ অন্তৰে অন্তৰে চেণ্টাৰ আছে, ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়খন আছে। এতিয়াও গৈ তপস্যা শিকক, ধ্যান শিকক, কিবা কৰক। এইখিনি সময়ত নিজৰ বাবে কৰক, পৰিয়ালৰ বাবে কৰক, বিশ্বৰ বাবে কৰক। এতিয়া সময় আহিল বিশ্বৰ বাবে আমি নিজৰ সংকল্প ৰচনা কৰাৰ।
বিশ্বৰ সকলোৰে মন বুদ্ধি শান্ত হৈ পৰক। সকলোৱে মনত থকা বিকাৰবিলাক পৰিত্যাগ কৰক। সকলোৱে যেন ঈশ্বৰ আল্লাহ গড ভগৱান এক বুলি মানি যেন সকলোৱে তেৰাৰে সন্তান বুলি মানি যেন সেই পিতাক স্মৰণ কৰক। আমাৰ এজনে পিতা। এই শৰীৰটোৰ পিতাহে সকলোৰে বেলেগ বেলেগ, কিন্তু আমাৰ এজনে পিতা, আত্মাৰ পিতা এজন, তেওঁৱে হৈছে পৰমাত্মা। গতিকে আহকচোন এই চূড়ান্ত সময়ত আমি পাৰোঁ নেকি কিবা অকণমান অৱদান দিবলৈ, আমি পাৰোঁ নেকি কিবা অকণমান অৱদানেৰে, কিবা অকণমান নিজৰ শান্তিৰ প্ৰকম্পনেৰে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ। আহকচোন আমি চেষ্টা কৰোঁ। শান্তি।